মোর পরিস্থিতি তুঙ্গত চলিছে। এতিয়া ধুবুৰীৰ বিধানসভাৰ জনসাধাৰণে সিদ্ধান্ত ল'ব। ধুবুৰী বিধানসভাৰ জনসাধাৰণ বহুত বুদ্ধিমত্তা মানুহ, নহ'লে মোক দুইবাৰ আৰু নিজিকালে হয়। আৰু মই এটা কথাই কৈছোঁ, যদি ডেভেলপমেণ্ট কৰিব পাৰিছোঁ আপোনালোকৰ বিচৰা ধৰণে মোক ভোট দিব। আৰু যদি এইবাৰ আস্থা থাকে দিব, আৰু যদি আস্থা নাথাকে মই কৰিব নোৱাৰিম, মোক ভোট নিদিব। স্যার এটা প্রশ্ন আছে যে কিন্তু মই দিনেই নকৰক। এই সমস্যাটো হ'ল যেহেতু পইচা নাখাওঁ, ঠিকাদাৰৰ পৰাও পইচা নলওঁ, কোনো অফিচাৰৰ পৰাও নলওঁ। যি পইচা দিব লাগে মোৰ এপ্লিকেশ্যন কিমান পৰিল, এটা জনসভাত মিনিমাম 40-50খন এপ্লিকেশ্যন পৰে। তাৰ বেছিভাগে মাদ্ৰাছা, মছজিদ, ক্ৰিকেট খেল, বেডমিণ্টন, ফুটবল, আৰু ইফালে বেমাৰী। এতিয়া স্বাস্থ্যৰ কাৰণে কিছুমান কেঞ্চাৰ পেচেণ্ট পইচা দিব লাগে। মই যেতিয়া মিটিঙত আহোঁ 2 পৰা 3 লাখ টকা যায় প্ৰতিদিনে। পইচা যদি নাখাওঁ মোৰ চ'ৰ্চ অফ ইনকাম, মোক বিজনেছ কৰিব লাগিব। বিজনেছটোত হাত দিয়াৰ কাৰণে মই 16 চনত যেতিয়া নিৰ্বাচিত মোক কৰিছিল 5 বছৰ দিনে ৰাতি এই সমষ্টিতে আছিলোঁ। তেতিয়াও যি কাম হৈছে, এতিয়াও যদি মই নাহওঁ, আজিকালি টেলিফোনত, হোৱাটছএপত বিভিন্ন ধৰণৰ মাধ্যম আছে। হোৱাটছএপতো মই স্কিম চেংচন কৰাব পাৰোঁ। হোৱাটছএপতো মই ডিচিক কমপ্লেইন দি কমপ্লেইনকাৰী যিখিনি অন্যায়কাৰী ব্যক্তি তাকো সাজা দিব পাৰোঁ, ডেভেলপমেণ্টো কৰিব পাৰোঁ। নিজৰ এটা বিজনেছ লাগে, এটা হালাল বিজনেছ লাগে, যাৰ কাৰণে মই এটা ইণ্ডাষ্ট্ৰীত হাত দিছিলোঁ। আৰু এই সময়টো আৰু বেছি দিন নাথাকে, এই মাহতে মোৰ ইণ্ডাষ্ট্ৰীখন অপেন হ'ব। স্যার লাস্ট কোশ্চেন এটা আছে যে প্রত্যেকজন বিধায়কৰ সেইটো আপনার গোটেই সত্য নহয়, অসত্য নহয়। এই ক্ষেত্ৰত যেতিয়া আহে ইয়াৰ কাৰণে উপায়ুক্ত ডাঙৰীয়া থাকে। উপায়ুক্ত ডাঙৰীয়া গতি সুৰহিত আঁচনি আছিল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকোঁতে বছৰেকীয়া 50 লাখ টকা দিছিল। বেমাৰী যেতিয়া মোৰ ওচৰত নিজে যিবিলাক চাপিছে মই নিজে ছিগনেচাৰ কৰি দিছোঁ। MLA লেটাৰ পেডত গ'লে ডিচি ডাঙৰীয়াৰ এইখিনি দায়িত্ব থাকে ভেৰিফাই কৰাৰ কাৰণে। আপোনাৰ বেমাৰ নাই, আপুনি যদি মেডিকেলৰ পৰা চাৰ্টিফিকেট আনি দিছে মোক বেমাৰী বুলি ক'বই লাগিব, ডিচি ক'ব লাগিব, জাষ্ট চিফ জাষ্টিছ ক'ব লাগিব যে আপুনি বেমাৰী। এই ক্ষেত্ৰত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই। মই ঠিকাদাৰৰ পইচা নাখাওঁ আৰু এই সুহিৰিত এইবিলাকৰ পইচা খাম নাই।